এইজনী সন্ধিয়া সময়ত ওলাই গৈছে। এই কাৰোবাৰ লগত কিবা এটা আছে নেকি ঠিক নাই দেই। সি ইমান ডাঙৰ বস্তুটো কেনেকৈ কিনিব পাৰিলে এইটো বহুত পইচা লাগে নহয়। আমি কিনিব পৰা নাই দেখোন। বেলেগ বস্তু আৰু দেই। এই কথাখিনি এগৰাকী মহিলাই তেতিয়া শুনিবলৈ পায় যেতিয়া তেওঁ অকলশৰীয়া হৈ যায়, নিজৰ সন্তানৰ লগত থাকিবলগীয়া হয়। এই কথাখিনি কিয় ক'ব লাগে? তেওঁ সন্ধিয়া ক'ৰবাত ওলাই যায়, তেওঁ ডাঙৰ বস্তু লৈছে, সৰু বস্তু লৈছে, কিয়? তেওঁ পাৰিছে লৈছে, তোমালোকে নাই পৰা নল'বা। এনেকুৱা সমাজত কিছুমান মানুহ আছে যিখিনি এগৰাকী অকলশৰীয়া মহিলাক জীয়াই থাকিবলৈ শান্তি নিদিয়ে। মানুহৰ শাৰীৰিক অত্যাচাৰতকৈ মানসিক অত্যাচাৰে বেছি চেপে, গম পায়নে আপোনালোকে? সেইখিনি কেতিয়াও কৰিব নালাগে। কাৰণ কেলৈ? সেই মহিলাগৰাকীয়ে কিমান দুখ যন্ত্ৰণাত নিজৰ সন্তানৰ লগত জীৱন অতিবাহিত কৰি আছে, কেৱল তেওঁহে বুজি পায়। ওচৰ চুবুৰীয়াই কোনেও বুজি নাপায়। কাৰণ কোনো নাযায় সুধিবলৈ, তুমি কি খাইছা, কিবা খাইছানে, নে তোমাৰ ল'ৰা ছোৱালী কিবা দৰকাৰ হৈছে নেকি, কোনেও সুধিবলৈ নাযায়। কিন্তু আঙুলি টোৱাবলৈ চব ওলাই আহিব লাইন পাতি। তেনেকুৱা কেতিয়াও কৰিব নালাগে। কাৰণ কাৰ ভাগ্যত কি আছে কোনেও নাজানে। ধন্যবাদ।